আমাৰ ইয়াতে এনেকুৱা চুৰ হৈ যায় চব একো নহয় এটা কথা আপোনালোকৰ ফুলৰ কথা ৰেজিষ্টাৰ গাৰ্ডেন আছে আপোনালোক গম পাইছে কালি পৰহি আপোনাৰ দীঘলম বাগানতে আপোনাৰ এনেকৈ এটা ঘটনা হৈছে তাত যিহেতু চুৰে আপোনাৰ গুলি চালনা কৰিব কিন্তু আমি সেই বুলিতো আপোনালোকে বাগানখন এৰি দিব নোৱাৰে আজি শ্ৰমিক ৰাইজ আছে আপোনালোকে চুৰিৰ কাৰণে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক আৰু যদি আপোনালোকৰ পৰা টেকেল হোৱা নাই তেতিয়াহ'লে প্ৰশাসন আছে প্ৰশাসনক আপোনালোকে জনাইছে প্ৰশাসনে এইখিনি ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আপোনালোকে যদি এইখিনি বস্তু যদি প্ৰশাসনক নজনাব তেতিয়াহ'লে যদি প্ৰশাসনে আহি কিনি নিজাববীয়াকৈ ইয়াত ব্যৱস্থা গ্ৰহণ নকৰে তাক লৈ যদি আমি ক'ৰবাত গৈ আপোনালোকৰ লগত থিয় হ'ব লাগে নিশ্চয়কৈ আমি থিয় হ'ব কিন্তু শ্ৰমিক ৰাইজৰ যি প্ৰাপ্য আছে সেইখিনি পৰা আপোনালোকে তেখেতসকলক বঞ্চিত কৰিব নোৱাৰে এই কথা কিন্তু স্পষ্টকৈ আপোনালোকক ক'লোঁ আৰু যদি আমি যোনটো সময়সীমা দিছোঁ সেই সময়সীমাৰ ভিতৰত আপোনালোকে এইখিনি বস্তু সমাধানৰ কাৰণে আগবাঢ়ক মালিক পক্ষ আগবাঢ়িব লাগিব আপুনি হ'লেও তাত গুচি থাকিব লাগিব আপুনি হ'লেও এইখিনি বস্তু যিহেতু আপুনি আজি মেনেজাৰ হৈ আছে আপুনি সম্পূৰ্ণ যিখিনি সমস্যা ইয়াত আছে সেইখিনি বস্তু গম পাই আছে গতিকে আপুনি সেইখন সভাত বা আপুনি যেতিয়া আমি যেতিয়া আলোচনাত বহিম তেতিয়া কিন্তু আপুনি সেই তাত বস্তু থকাটো বিশেষভাৱে দৰকাৰ আছে মই ক'ব বিচাৰিছোঁ যিহেতু অসম স্বাধীনতা ছাত্ৰ সন্থা আৰ্চা দায়িত্বজন কৰ্দপুৰী উপশাখাৰ উদ্যোগ তথা লাহতি বাগানৰ এই চাহ শ্ৰমিক যিসকলে ইয়াত শ্ৰমিক আছে সেইসকলৰ উদ্যোগত আজি যিহেতু এক ঘণ্টা ধৰ্ণা কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ কৰা হ'ল এই ক্ষেত্ৰত মই এটা কথা ক'ম যিহেতু লাহতি বাগানৰ যি মালিক আছে স্বত্বাধিকাৰী তেখেতে যিহেতু আমাৰ যি শ্ৰমিক ৰাইজ আছে তেখেতসকলক অত বছৰ কাম কৰাৰ স্বত্তেও কোনো ধৰণৰ যিখিনি তেখেতসকলৰ সমস্যা আছে সেইখিনি সমস্যাৰ ওপৰত কোনো গুৰুত্ব আৰোপ নকৰিলে যিহেতু আজি শ্ৰমিক ৰাইজ বাধ্য হৈছে আৰু বাধ্য হৈ আজি যিহেতু এক ঘণ্টা ধৰ্ণা কাৰ্যসূচী তেখেতসকলে ৰূপায়ণ কৰিলে এই ক্ষেত্ৰত এটা বস্তু স্পষ্ট হৈছে যে যিহেতু এই লাহতি বাগানৰ যি স্বত্বাধিকাৰী আছে তেখেতে ইয়াত মানে দমত আৰু তেখেতে দাদাগিৰিত এই বাগানখন চলাই আছে এটা কথা স্পষ্টকৈ আমি তেখেতক সকীয়াই দিব বিচাৰোঁ যে তেখেতে আমাৰ শ্ৰমিক ৰাইজৰ যি প্ৰাপ্য আছে যি অধিকাৰ আছে এই অধিকাৰৰ প্ৰাপ্যৰ পৰা কিন্তু বঞ্চিত কৰি ৰাখিব নোৱাৰে যিহেতু আপোনালোকে গম পায় যে শ্ৰমিক আইন অনুসৰি 251 টকালৈ যিহেতু শ্ৰমিক ৰাইজক পাৰ ডে তেখেতসকলক দৰমহা দিব লাগে কিন্তু ইয়াত 205 টকাকৈ দি আছে তেখেতসকলে এই আৰু লগে লগে ইয়াত কোনো ধৰণৰ চিকিৎসালয় তথা এম্বুলেন্সৰ ব্যৱস্থা নাই কোনো এজন শ্ৰমিক যদি আজি বাগানত কাম কৰি থকা অৱস্থাত যদি তেখেতসকলে কিবা আঘাতপ্ৰাপ্ত হয় তেতিয়াহ'লে কিন্তু ইয়াত কোনো ধৰণৰ চিকিৎসাৰ ব্যৱস্থা নাই গতিকে আমি ক'ব বিচাৰোঁ যে এই যিখিনি তেখেতসকলে ইয়াত দমন নীতিৰে ইয়াত বাগানখন চলাব বিচাৰিছে এই দমন নীতিৰ পৰা তেখেতসকলে আঁতৰি থাকিব লাগে আৰু স্পষ্ট কথা যে তেখেতসকলে শ্ৰমিক আইন অনুসৰি যিখিনি শ্ৰমিকৰ দাবী আছে সমস্যা আছে এই সমস্যাখিনি কিন্তু অতি শীঘ্ৰে 24 ঘণ্টাৰ ভিতৰত তেখেতসকলে সমাধান কৰিব লাগিব অন্যথা কিন্তু চাহ শ্ৰমিক ৰাইজ আৰু আৰ্চাই কিন্তু মনে মনে বহি নাথাকে আৰু এটা কথা মই ক'ব বিচাৰিছোঁ তেখেতসকলে যে আমাৰ 2023 আৰু 24 চনৰ পৰা যিসকল শ্ৰমিকে ইয়াত কাম কৰি আছিলে তেখেতসকলৰ PF পইচা আজি পৰ্যন্ত তেখেতসকলে মোকলাই দিয়া নাই গতিকে এই সম্পূৰ্ণ যি দাবী আছে এই দাবীসমূহ যাতে তেখেতসকলে আখৰে পালন কৰক অন্যথা কিন্তু তেখেতসকলৰ ওপৰত আমি কিন্তু আইনী ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে বাধ্য হ'ম আৰু লগতে এটা কথা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত